মাৰ্ঘেৰিটাত সৌৰশক্তি ব্যৱহাৰিক দিশৰ সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন। সৌৰ প্ৰকল্পৰে বিদ্যুতৰ চাহিদা যে পূৰণ কৰিব পাৰি সেই বিষয়ক লৈ আজি মাৰ্ঘেৰিটাত এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয়। প্ৰাচী মাৰ্কেটিঙৰ সৌজন্যত মাৰ্ঘেৰিটা মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত বাণিজ্য বিভাগ আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট কোষ, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ মাৰ্ঘেৰিটা সহায়ক সমিতিৰ সহযোগিতাত আয়োজন কৰা হয় এই কৰ্মশালাখন। আজি উদ্বোধনী অনুষ্ঠানত পৌৰোহিত্য কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অতনু কাকতিয়ে। আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাৰ সমন্বয়ক য়ামাখ্যা ফাকে আধৰা অনুষ্ঠানত মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ সহকাৰী আয়ুক্তদ্বয় ক্ৰমে প্ৰণামিকা কোঁৱৰ আৰু প্ৰতিম গগৈ, অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ সদস্য হেনৰিক জেমছ, কেইবাগৰাকী বিষয়াসহ কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি বিশেষজ্ঞ নেদাৰলেণ্ডৰ ৰবাৰ্ট ভাছডেভেল্ট। আজিৰে পৰা ৮ দিনীয়াকৈ মহাবিদ্যালয়খনত এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে আৰু সৌৰশক্তিৰ জৰিয়তে কম খৰচতে কিদৰে বিদ্যুৎ উৎপাদন আৰু সংৰক্ষণ কৰিব পাৰি, কেনেদৰে সৌৰশক্তি উৎপাদনেৰে স্বাৱলম্বী হ'ব পাৰি সেই বিষয়ে কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিশেষজ্ঞগৰাকীয়ে ভাষণত অতি শীঘ্ৰেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সৌৰশক্তিৰ জৰিয়তে বিদ্যুতৰ চাহিদা পূৰণ কৰি কম খৰচত জনসাধাৰণক অধিক উপকৃত কৰা হ'ব বুলিও জানিবলৈ দিয়ে। আজিবাদ জনাইছোঁ আমাৰ সাংবাদিক বন্ধু। আমি আজি 18 ছেপ্টেম্বৰৰ পৰা আমি 25 ছেপ্টেম্বৰলৈকে আমি ইণ্টাৰনেশ্যনেল ৱৰ্কশ্বপ এটা চলাৰৰ ওপৰত আমি মাৰ্ঘেৰিটা কলেজৰ সহযোগত আমি প্ৰাচী মাৰ্কেটিং আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পৰা আমাৰ অনাগত চলাৰ কাম কৰিবলৈ যোৱাত বিভিন্ন আমি সমস্যাৰ সন্মুখীন হৈছিলোঁ। সেইকাৰণে আমি আৰু কেনেকৈ আমাৰ অসমৰ যুৱক যুৱতী আমি চলাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰিম, ইয়াৰ পৰা এটা আপোনাৰ নিবনুৱা সংস্থাপিত কৰিব পাৰিম, তাৰ কাৰণে আমি চলাৰ জগতখনত আমাৰ ৱৰ্ল্ডৰ বেষ্ট টেকনিচিয়ান ৰবাৰ্ট ছাৰক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ নেদাৰলেণ্ডৰ পৰা, আৰু তেখেত আমাৰ মাজত আজি উপস্থিত হৈছে আৰু তেওঁ অনাগত এই 25 তাৰিখলৈকে মাৰ্ঘেৰিটা কলেজৰ সহযোগত ইয়াতেই আপোনাৰ 25জন আমাৰ ষ্টুডেণ্টক চলাৰৰ ওপৰত ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ পৰা যিসকলে ভালকৈ ট্ৰেইনিং লৈ ওলাই যাব তেওঁলোকক আমি প্ৰাচী মাৰ্কেটিঙৰ যোগেদি চলাৰৰ ক্ষেত্ৰত আমি কেনেকৈ সংস্থাপন দিব পৰা হয় সেইটো আমি নিশ্চয় আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম। অনাগত দিনবিলাকত আৰু অসমৰ বিভিন্ন জেগাত এনেকৈ আমি চলাৰৰ ট্ৰেইনিঙৰ ব্যৱস্থা আমি কৰিবলৈ আমি চেষ্টা কৰিম আৰু ইয়াৰ জৰিয়তে আমাৰ অসমৰ জনসাধাৰণৰ মাজত চলাৰৰ এটা এৱাৰনেছ গঢ়ি তোলাত আমাৰ সুবিধা হ'ব। আৰু প্ৰাচী মাৰ্কেটিঙে অসমত কেইবাজনো ভেণ্ডৰ আছে, কিন্তু মাত্ৰ আমাৰ লগতেই প্ৰাচী মাৰ্কেটিঙৰ লগতে আমি নেদাৰলেণ্ডৰ পামৰ লগত আমাৰ MOU চাইন হৈ আমি তেওঁলোকৰ লগত সংযোগত একেলগে সহায় সহযোগত আমি এই চলাৰ ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম আৰু ইয়াৰ ওপৰত আমি কেনেকৈ আৰু ৰিচাৰ্চ কৰি কেনেকৈ আমাৰ উন্নত মানদণ্ডৰ আমি ইনষ্ট্ৰুমেণ্টেশ্যন প্লাছ আপোনাৰ টেকনিকেল কেনেকৈ আমি আপগ্ৰেড কৰিব পাৰিম সেইটো কাৰণে আমি যথেষ্ট আমি চেষ্টা কৰিম। আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ আমাৰ নিবনুৱা সমস্যাৰ সংস্থাপনৰ কাৰণে আমাৰ সহযোগ হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰ ৰিপৰ্ট, NG মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰী গাঁও, তৰাজান, যোৰহাট 785001।
6,000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।